বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নৰ প্ৰচাৰ অগপ ক্ষমতাৰ পৰা দেউৰি ফুৰা বুলি সমালোচনা দিব্যায়নৰ। বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নৰ বহুল প্ৰচাৰ অভিযানত অংশ লৈ দিব্যায়নৰ মন্তব্য, ৰাইজৰ মৰম আশীৰ্বাদ খাৰগত কৰি দেশৰ স্বাৰ্থত জাতিটোৰ স্বাৰ্থত বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে নিৰ্বাচনী যুঁজত নামিছোঁ। অসম আন্দোলনৰ 855 জন শ্বহীদৰ ত্যাগ আৰু অসম চুক্তিৰ আত্মাটোক ভৰিৰে মোহাৰি কা আইন প্ৰণয়ন কৰা অগপ ক্ষমতাৰ বাবে দৌৰি ফুৰা বুলি সমালোচনা কৰে দিব্যায়নে। টিভিত উন্নয়নৰ কথা ক'লেই নহ'ব, প্ৰকৃত দুখীয়া লোকেও চৰকাৰী সাহায্য লাভ নকৰা বুলিও অভিযোগ কৰে। হিতাধিকাৰী সৃষ্টিৰে দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। তৰুণ গগৈ চৰকাৰৰ দিনত আমি ইমান আঁচনি দিয়াৰ পিছতে ৰাইজে চৰকাৰ সলনি কৰি দিলে। হিতাধিকাৰীৰ নামত তেওঁলোকে জুমলা কৰে আৰু নিৰ্বাচনৰ সময়তহে বিজেপি আৰু অগপই হিতাধিকাৰীৰ কথা কয়। নিৰ্বাচনী পাৰ হ'লে ই জুমলা হৈ পৰে। লাখপতি বাইদেউৰ নামত মহিলাসকলক ৰাম ঠগন দিব চৰকাৰে। দৰমহা দিবৰ বাবেই চৰকাৰত ধন নাই বুলিও মন্তব্য কৰে। এই জুমলাত ভৰি নিদিবলৈ আইসকলক আহ্বান জনায় দিব্যায়নে। ইপিনে বৰপেটাত অগপ বিজয়ী হোৱাৰ আনুষ্ঠানিকতাহে বাকী বুলি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কৰা মন্তব্যৰো তীব্ৰ প্ৰতিক্ৰিয়া দিব্যায়নৰ। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক নিজৰ মোমাইক বুলি চিনাকি দি দেশতকৈ মোমাই ডাঙৰ নহয় বুলিও মন্তব্য কৰে। ইপিনে কংগ্ৰেছৰ পৰা দল ত্যাগ কৰা নেতাসকলৰ ভেটি নোহোৱা বুলি মন্তব্য কৰে দিব্যায়নে। কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা বহুত পিছৰ বেঞ্চত বহিব লগা হৈছে বুলি মন্তব্য কৰে। ক্ষমতা লবি সেই নেতাসকলেই ৰাইজেই শিক্ষা দিব বুলি মন্তব্য কৰে। ভোটাৰ ৰাইজে বিপুল ভোটত বিজয় কৰিব বুলি আশাবাদী দিব্যায়ন। খুব ভাল লাগিছে, আচলতে ৰাইজে এনেধৰণে আশীৰ্বাদ দিছে, সকলো ৰাইজৰ আশীৰ্বাদ পাইছোঁ, গতিকে মন উৎফুল্লিত আৰু এই উৎফুল্লিত ৰাইজৰ আশীৰ্বাদেৰে উৎফুল্লিত মনেৰে দেশখনৰ স্বাৰ্থত জাতিটোৰ স্বাৰ্থত সঁচা অৰ্থত অসমবাসীৰ স্বাৰ্থত সঁচা অৰ্থত বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ স্বাৰ্থত আগুৱাই যোৱাৰ কাৰণে বদ্ধপৰিকৰ হৈ আগবাঢ়িছোঁ। দাদা ৰমেন দাই কি কৈছে নাজানো, কেতিয়াবা তেওঁলোকে সৰু সৰু মন্তব্য কৰে, কেতিয়াবা মানুহক অকণমান কেনেধৰণে মন্তব্য কৰে নাজানো, কিন্তু ৰাইজক এই যে অসম আন্দোলনৰ পৰা অসমীয়া আৱেগেৰে কথা কৈ পেলাই ৰাইজক পিছ দি পেলাই অকল ক্ষমতাৰ শকত তেওঁলোকে দৌৰি আছে। অসম চুক্তিৰ আত্মাটোক যে ভৰিৰে মোহাৰি 855 জনৰ শ্বহীদৰ বলিদানক যে ভৰিৰে মোহাৰি কাইন অসমত জাপি দিছে, এই কথাবিলাকত তেওঁলোক যেতিয়া সুচাৰ হোৱা নাই, ৰাইজে এইবিলাক প্ৰত্যক্ষ কৰি আছে নহয়। এই কথাবিলাক তেওঁলোকে তুলুঙা কথা কোৱা বন্ধ কৰক আৰু কি উন্নতি হৈছে সৰ্বসাধাৰণ জনতাক গৈ পেলাই সোধক। টিভিত গৈ ক'লেই নহ'ব ৰাইজৰ উন্নতি হৈছে। আপোনালোকবিলাকেও জানে বৰপেটাৰে বহু জেগাত কেনেধৰণে উন্নতি আছে, আইমাতৃসকলক সুধিলে গম পাব। সিদিনাখন বৰপেটা কীৰ্তন ঘৰত ওচৰত যাওঁতে এগৰাকী আইমাতৃ আহি মোক কৈছে, বাবা আশীৰ্বাদ দিছোঁ, একো নালগে তোৰ পৰা একো নালগে, কিন্তু এইখন চৰকাৰে দুইখা মানুহক চিনি নাপয়। মোৰ টিং ফুটা, মোৰ পায়খানা বাথৰুম নাই গা ধুবার কাৰণে, আমি দুইখা মানুহ, কিন্তু দিছে কাবাক। গতিকে এইবিলাকে উন্নয়নৰ ফটাডোল। গতিকে তেওঁলোকৰ এনেকুৱা ৰাইজক তুচ্ছ তাচ্ছিল্য কৰি কোৱা কথাবিলাক এইবাৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে। হিতাধিকাৰীয়ে কেতিয়াও দেশৰ উন্নয়ন হ'ব নোৱাৰে। আমিও হিতাধিকাৰী, তৰুণ গগৈ ছাৰৰ সময়ত আমি হিতাধিকাৰীক দিয়া নাছিলোঁ জানো? 15টা বছৰ শাসনত আমি ইমান দিছিলোঁ, মামনি দিছিলোঁ, বিভিন্ন ধৰণৰ আঁচনি দিছিলোঁ, কিন্তু তাৰপিছতো চৰকাৰখনটো সলনি কৰি দিছিলে। আৰু এওঁলোকে হিতাধিকাৰীৰ নামত এওঁলোকে জুমলা কৰে। এওঁলোকে নিৰ্বাচনৰ সময়তহে হিতাধিকাৰীৰ কথাবোৰ কয় আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছততো তেওঁলোকে জুমলা বুলি কয়। এই যে আমাৰ আই মাতৃসকলক এইবাৰ আমাৰ মহিলাসকলক যে তেওঁলোকে লাখপতি বাইদেউ দিব বুলি কৈছে, ৰাম ঠগন দিব এইবাৰ। ৰাম ঠগনটো কেনেকৈ জানে? এতিয়া চৰকাৰক দৰমহা দিবলৈ পইচা নাই, ঠিকাদাৰক মানে ঠিকাৰ পইচা দিবলৈ পইচা নাই, শিক্ষকসকলক দৰমহা দিবলৈ পইচা নাই, অংগনবাদীক দিবলৈ পইচা নাই, তাৰপিছত ধাৰ লৈ আছে। এই ধাৰুৱা চৰকাৰখনে নিৰ্বাচনৰ পিছত তেওঁলোকে ক'ব যে আমি নিৰ্বাচনৰ আগতহে কৈছিলোঁ আইসকল, আমি জুমলা বুলি কৈছিলোঁ। গতিকে জুমলাত আইসকল যাতে এইবাৰ নপৰে, বিবেকক সুধি ভোটটো দিয়ক। এইবাৰ আৱেগেৰে নহয়, বিবেকেৰে ভোটটো দিবৰ কাৰণে আহ্বান কৰিছোঁ। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য মোৰ মামা, আপোনালোকে হয়তো নাজানে, মোৰ তেখেত মামা। আৰু দেশতকৈ মোমাই ডাঙৰ নহয়। মোমাইসকলে বুজি পোৱা ভাল যে এই 855 জন শ্বহীদৰ আত্মাই এইবাৰ প্ৰশ্ন সুধিব বৰপেটা লোকসভা সমষ্টিৰ সকলো ৰাইজে। সেই শ্বহীদৰ যে আত্মাবিলাকৰ প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাক এইবাৰ ভোটদানেৰে দিব। গতিকে মামাই বুজি পোৱা ভাল, দেশতকৈ মোমাই ডাঙৰ নহয়। চাওক, যিসকলৰ কোনো স্থিতি নাই, মাটিত ভেটি নাই, ৰাইজ তেওঁলোকৰ লগত নাই, সেইসকল নেতাক লৈ গৈছে। আৰু তেওঁলোকৰ কি জানে, ক্ষমতাই শেষ, ক্ষমতা লাগে, যেনে তেনে ক্ষমতা লাগে। তেওঁলোকে ৰাইজক পিছ মূৰ দি পেলাই, যি ৰাইজে তেওঁলোকক আশীৰ্বাদ দি পেলাই আগুৱাই দিছিলে,
সেই ৰাইজক পিছমূৰ দি পেলাই অকল ক্ষমতাৰ ক্ষেত্ৰত কোনো নীতি আদৰ্শত তেওঁলোকৰ আস্থা নাই, খালি ক্ষমতা লাগে। আৰু ক্ষমতা লোভী ৰাইজক যেতিয়া ৰাইজে দেখি থাকে, সেই ক্ষমতা লোভীসকলক ৰাইজে উচিত শিক্ষা দিব। গতিকে আমাৰ কোনো শুনক, কংগ্ৰেছ দলৰ যদি তৃণমূল স্তৰৰ কৰ্মী ক'ৰবাত যদি এজনো যায়, তেতিয়াহ'লে দলৰ ক্ষতি হ'ব। এনেকুৱা নেতাবিলাককতো কৰ্মীয়ে নেতা বনায়। কৰ্মী গ'লে আমাৰ দলৰ ক্ষতি হ'ব, নেতা গ'লে এতিয়া আপোনালোকে দেখিছে নহয়, আমাৰ নেতা এজন কেইদিনমান আগত বহু নেতা গৈছিল, প্ৰথম কেইদিন খুব গামোচাৰে আদৰ সাদৰ, এতিয়া একেবাৰে পিছৰ বেঞ্চত বহিছে। গতিকে আমাৰ এই পিছৰ বেঞ্চত হোৱা নেতা হ'বৰ কাৰণে এই নেতাবোৰ যাব পাৰে। আমাৰ ইয়াত যিবিলাক আছে, আমাৰ তৃণমূল স্তৰৰ যিমান কৰ্মী আছে, আমাৰ একোজন সৈনিক, ডাঙৰ ডাঙৰ যোদ্ধা, আৰু সেইসকলৰ লগত থাকি আমি দেশৰ মাতৃৰ কাৰণে আমি মন প্ৰাণ দি পেলাই আমি যুঁজি যাম। মই ৰাইজৰ ঊৰ্ধত কেতিয়াও কথা নকওঁ, কাৰণ আমি সমাজ ব্যৱস্থাৰ লগত গণতান্ত্ৰিক ব্যৱস্থাটোত হ'ল ৰাইজ ৰজা, ৰাইজে ভোটদান কৰিব। আশা কৰিছোঁ ৰাইজে আমাক কৈছে, য'তেই গৈছোঁ ৰাইজে কৈছে যে বাবা আশীৰ্বাদ দিছোঁ, এইবাৰ বিপুল ভোটত তোমাক জয় কৰি লৈ যাম। ভাইসকলৰ জোৰ কৰবাত যদি খিলঞ্জীয়া মানুহ বহিছে, গতিকে ভৱিষ্যতৰ প্ৰজন্মৰ অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।